আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱাই বিজেপি অগপৰ মিত্ৰ দলৰ অগপ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসৰ বিশাল ৰেলী। ৩০ নং হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ বিজেপি অগপৰ মিত্ৰ দলৰ অগপ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসক আজি ডুমডুমা খেলপথাৰৰ পৰা মিত্ৰ দলৰ দলীয় নেতাকৰ্মীসকলৰ নেতৃত্বত এক বিশাল ৰেলী উলিওৱা হয়। বিজেপি অগপৰ দলীয় নেতাকৰ্মী অংশগ্ৰহণেৰে উলিওৱা বিশাল ৰেলীৰ সময়ছোৱাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, বিজেপি জিন্দাবাদ, অগপ জিন্দাবাদ, প্ৰকাশ চন্দ্ৰ দাস জিন্দাবাদ ধ্বনিৰে নিৰ্বাচনী চমক সৃষ্টি কৰে। ইয়াৰ পিছত অগপ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসক পুষ্পসজ্জিত বাহনেৰে ডমডমা খেলপথাৰৰ পৰা সাজু শৈকীপ মাধৱ মন্দিৰৰ বাকৰিলৈ ৰেলী উলিয়াই প্ৰচাৰ অভিযান চলায়। ইফালে ৰেলীত অংশগ্ৰহণ কৰি প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসে অহা ২৩ মাৰ্চত মনোনয়ন পত্ৰ দাখিল কৰিব বুলি প্ৰকাশ কৰে। প্ৰথমতে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছো যে তেখেতে দুবাৰকৈ বিজেপিয়ে দখল কৰি থকা হাজো সমষ্টি পুনৰ অসম গণ পৰিষদক দিয়াৰ কাৰণে, লগতে পূৰ্বতে অসম গণ পৰিষদে 4বাৰ মই হাজো সমষ্টি দখল কৰিবলৈ সক্ষম হৈছে। আকৌ এবাৰ নতুনকৈ তেখেতসকলে আমাক এতিয়া এজিপি বিচাৰি আমি উপনীত আৰু এজিপি বিজেপি লগ হৈ আমি প্ৰকাশ চন্দ্ৰ দাসক বিপুল ভোটেৰে জয়যুক্ত কৰাৰ কাৰণে সংকল্পবদ্ধ হৈছো। তেখেতক আমি বিপুল ভোটেৰে জয়যুক্ত কৰাৰ কাৰণে অসম গণ পৰিষদ আৰু বিজেপি আমি সংকল্পবদ্ধ হৈছো। সকলো মহিলাই উৎসাহিত, সকলোৱে হাতী ভোট দি প্ৰকাশ দাসক জয়যুক্ত কৰিব আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছো আৰু সকলোৱে NDA চৰকাৰ গঠন হ'ব। এইবাৰ আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ। ৰাইজৰ মৰম আৰু আশীৰ্বাদ পাই অভিভূত হৈছো। হাজো শুৱালকুছি সমষ্টি ৰাইজৰ মৰমে আগন্তুক দিনত ৰাইজক সেৱা কৰাৰ কাৰণে যথেষ্টভাৱে মোক সাহস দিব, অনুপ্ৰেৰণা দিব। এই সমাৱেশে ইয়াত উপস্থিত সমূহ ৰাইজক মোৰ সেৱা জনাইছোঁ। হাজো শুৱালকুছিবাসী ৰাইজৰ আশীষ লৈ ভৱিষ্যত এই ৰাজনৈতিক জীৱনত আগুৱাই যাম আৰু সকলোৰে আশীষ লৈ হাজো শুৱালকুছি সমষ্টিৰ বিজয় লাভ কৰাৰ ক্ষেত্ৰত কিছু হ'লেও সফল হ'ম আৰু সকলোকে মোৰ হিয়া ভৰা মৰম যাচিছোঁ, কৃতজ্ঞতা জানিছোঁ যে আজি সকলোৱে ইয়াত সমবেত হৈ এনেধৰণে আদৰণি জনাই মোক মৰম দিয়াৰ কাৰণে। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ, অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা দেৱ, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত দেৱ, ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি দিলীপ শইকীয়াক মই বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু হাজো শুৱালকুছি সমষ্টিৰ ৰাইজে আগন্তুক এই নিৰ্বাচনত বিপুল ভোটত ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদৰ মিত্ৰ দল NDAৰ প্ৰাৰ্থীক বিপুল ভোটত জয় কৰিব আৰু সকলোৰে মই আশীৰ্বাদ আৰু মৰম বিচাৰিছোঁ আৰু সকলোকে মোৰ চৰণত সেৱা জনাইছোঁ। হয়গ্ৰীৱ মাধৱ মন্দিৰ, শ্ৰী হাতী সত্ৰৰ লগতে পোৱামক্কা দৰগাহত মই দোৱা কৰিছোঁ যাতে সকলোৰে মংগলৰ কাৰণে মই সদায় ৰাইজৰ হৈ কাম কৰি যাব পাৰোঁ আৰু ভৱিষ্যত দিনত ৰাজনৈতিকভাৱে ৰাইজৰ মাজত থাকি ৰাইজৰ সেৱা কৰিম আৰু ৰাইজৰ কাৰণে সকলো ধৰণে মই প্ৰচেষ্টা উন্নয়নৰ কাৰণে প্ৰচেষ্টা কৰিম। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।